নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বহুতে কমেণ্ট কৰি আছে, বহুতে তাই ভাল পাইছে নাই, তাকে আমি সকলো কমেণ্ট ৰিপ্লাই দিয়াটো আমাৰ বাবে সম্ভৱ নহয়। আৰু সেইকাৰণে এটা সৰু ভিডিঅ'ৰ সৈতে আপোনালোকক জনাবলৈ বিচাৰিলোঁ, তাই বৰ্তমান এতিয়া অলপ ভাল পাইছে। মানে একেবাৰেও ভাল পোৱা নাই, মানুহগৰাকী অলপ উঠিছে আৰু, কিন্তু খোজ চোজ কাঢ়িব পৰা নাই, বহিছে মেলিছে, অলপমান ভাল পাইছে। যিহেতু আমি প্ৰাইভেট ডক্টৰক দেখাইছোঁ, ভাল ডক্টৰক দেখাই আছোঁ, দেখুৱাৰ কাৰণে অলপমান ভাল পাইছে। আৰু বেবী বহুতে সুধি আছে মাইনাজনী কেনে আছে। মাইনাজনীও ভালেই আছে বৰ্তমান। আৰু এইটো টপিক লৈ আচলতে ভিডিঅ' বনোৱাৰ ইচ্ছা নাছিলে, কিন্তু আপোনালোকে ইমানেই মৰম দিছে, আপোনালোকে ইমানখিনি ভাল পোৱা দিছে, মৰম ভাল পোৱা দিছে, তাৰ বাবে আচলতে বনাবলৈ বাধ্য হ'লোঁ। আপোনালোকেতো গম পায়েই আমাৰ লগত কি ঘটিলে, কি হ'ল। আৰু মই আপোনালোকক এটা কথাই ক'ম, আপোনালোকো সকলোৰেতো পইচা পাতি হাতত নাথাকে, সকলোৰেতো কিছুমানতো বাধ্যত পৰি যাবই লাগিব। কিন্তু অলপ সাৱধানে থাকিব, নিজে অলপমান মানুহক কথা ক'ব, মানে যাতে আপুনি গালি পাৰিব কাৰোবাক। ধৰক আপোনাৰ লগত যদি বেয়া বিহেভ কৰে, আপুনিও কৰিব লাগিব সেইটো সময়ত, নকৰিলে নহ'ব। মানে তেওঁলোক মনে মনে নাথাকে। আৰু আমি যিমানখিনি পাৰোঁ আমি কমপ্লেইন কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া বৰ্তমান কমপ্লেইনটো কৰিবই লাগিব। আপোনালোকেও জনাব ক'ত কেনেকৈ কমপ্লেইন কৰিলে সুবিধা হয়, সকলোৰে সুবিধা হয়, যাতে আপোনালোকৰো সুবিধা হয় যদি কমপ্লেইনটো আমি কৰিব পাৰোঁ। বাকী সকলো ফালৰ পৰা প্ৰব্লেম হৈছে। বাকী এতিয়া মোৰ নবৌয়ে ছোৱালীজনীক খুৱাই বুৱাই আছিলে। এতিয়া বৰ্তমান নবৌৰো এতিয়া গাটো অলপমান বেয়া হৈছে, কাৰণ দুজনীকে ছোৱালী, নবৌৰ নিজৰো ছোৱালীজনী আছে, আপোনালোকে গম পায়েই। নিয়ম চিয়ম কৰা হ'ব, লাহেকৈ সকলোখিনি আপোনালোকক দেখুওৱা হ'ব। তাই সুস্থ হ'লে তাইও ভিডিঅ' বনাই আপোনালোকক ক'ব কিছুমান কথা। কিন্তু মই সেইদিনাখন আপোনালোকক কিছুমান থুলমূলকৈ ক'লোঁ, তাৰ ভিতৰত আৰু বহুত কথা আছে। যদি তাই ভিডিঅ' বনায়, যদি বনাব পাৰে, তেতিয়া আপোনালোকক ক'ব। কিন্তু তাৰ মাজত বহুত কথা আছে, মই আচলতে থুলমূলকৈ কিছুমান কথা কৈ থ'লোঁ। বহুতে মোক মেছেজ কৰি আছে, ফোন কৰি আছে। মই যিহেতু ফেচবুকৰ মনিটাইজেশ্যন বা ইউটিউবৰ ছেটআপৰ কামখিনি কৰি আছিলোঁ, এতিয়া মই কেইদিনমান এইখিনি কাম কৰা নাই, যিহেতু মানুহজনী ভাল হোৱা নাই। মই লাহেকৈ আকৌ এইখিনি কাম কৰিবলৈ ল'ম। তেতিয়া কামখিনি কৰিবলৈ লোৱাৰ পিছত আপোনালোকক মই এটা সৰু আপডেট দিম। আপডেট দিয়াৰ পিছত মই কামখিনি আকৌ নতুনকৈ আৰম্ভ কৰিম। আপোনালোকে মেছেজ কৰিব, মই সকলোকে প্ৰব্লেমখিনি চাই দিম। যিমানখিনি পাৰোঁ, মই যিমানখিনি জানো, মই আপোনালোকক চাই দিবলৈ চেষ্টা কৰিম। আৰু এটা কথা আপোনালোকক সুধিব বিচাৰিছোঁ, এইটো কাম কৰিলে কেনেকুৱা হ'ব। যিহেতু CM ছাৰ আমাৰ মিটিঙত, যিকোনো মিটিঙত ক'ৰবাত ঘূৰি ফুৰে, যিহেতু আমি প্ৰায় তেখেতক পাই থাকোঁ, মিটিঙত গ'লে বা ক'ৰবাত গ'লে পাই থাকোঁ। তেখেতকো মই এটা যোৰহাট মেডিকেলৰ হৈ মই এটা কমপ্লেইন কৰিম, ডক্টৰৰ বিহেভিয়াৰ লৈ পেলাই মই এটা কমপ্লেইন কৰিম বুলি ভাবিছোঁ। আপোনালোকে জনাব কেনে হ'ব। আৰু আপোনালোকো আমাৰ লগত থাকিব লাগিব, আমাৰ সহযোগত থাকিব লাগিব, কাৰণ আপোনালোকৰ লগতো বহুতৰ লগত এনেকুৱা হৈছে। আপোনালোকক যদি আমাৰ লগত থাকে, তেতিয়া আমি সাহস পাম আচলতে। কাৰণ আমিতো সৰু মানুহ, আপোনালোকে জানেই, বিশেষ বেছি একো কৰিব নোৱাৰোঁ। কিন্তু তথাপিতো, কাৰণ আমি যদি মনে মনে থাকোঁ বা আমি যদি এনেকৈ থাকোঁ, কিন্তু বহুতৰ লগত এনেকুৱা অঘটন হৈ যাব পাৰে। আৰু আমাৰ কমেণ্ট দেখি ইমানেই বেয়া লাগিছে, কিছুমান মানুহ তাত মৃত্যুমুখতো পৰিছে। সেইখন হস্পিটেলত মানুহটো জন্ম হ'লে মৃত্যু হ'বই, কিন্তু মানে এনেকুৱা সৰু সৰু প্ৰব্লেমত মানুহ মৃত্যুমুখত পৰিছে, ডক্টৰৰ ভুলৰ বাবে মৃত্যুমুখত পৰিছে। আৰু সেইবাবে আপোনালোকক এইটো এটা সৰু আপডেট দিছোঁ। বাকী আৰু মোৰ এইটো টপিক লৈ ভিডিঅ' বনাই থকা ইচ্ছা নাই, কিন্তু আপোনালোকে যিহেতু ইমান মৰম ভাল পোৱা দিছে বা সুধি থাকে, সেইকাৰণে আচলতে বনাবলগীয়া হৈছে। বাকী আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব, আমাক ছাপোৰ্ট কৰি থাকিব। এতিয়া আমি লাহেকৈ মানুহজনী সুস্থ হৈ লওক, তাৰপিছত আপোনালোকলৈ নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে আমাক ভিডিঅ' যোগেদিয়ে চিনি পায় আৰু ইমানখিনি মৰম দিয়ে, আমি নতুন ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম।